আজি মই আপোনালোকৰ মাজলৈ অন্য এখন ব্যঞ্জন লৈ আহিছোঁ। এয়া ভেন্দি। আমি আচলতে যিবোৰ ভেন্দি অকণমান বুঢ়া হোৱা বুলি কৈ পেলাই দিওঁ, সেই পেলাই দিব খোজা ভেন্দিবোৰ মই ইয়াতে লৈ আহিছোঁ। ইয়াতে মই আপোনালোকক টেঙা বনাই দিম। প্ৰথমতে মই ইয়াতে অকণমান তেল দি লৈছোঁ, তাৰপিছত মই ফোৰণ দিলোঁ। আচলতে সৰিয়হ দিব লাগে, বগা সৰিয়হটো দিব লাগে, কিন্তু সৰিয়হ নাই বাবে মই ফোৰণ অকণমান দিলোঁ। আৰু ইয়াৰ পিছত মই এই ফোৰণ দি ভেন্দিখিনি ইয়াতে বহাই দিলোঁ। দি মই ইয়াতে আন্দাজ মতে নিমখ অকণমান দিলোঁ আৰু ইয়াৰ পিছত মই ইয়াতে হালধি গুড়ি অকণমান দিলোঁ, দি মই লৰাই থাকিলোঁ। এইদৰে লৰাই থাকিলোঁ। এইটো যেতিয়া ইয়াৰ বিজলীয়া বস্তুখিনি নাইকিয়া হৈ যাব ভাজতে তেতিয়া মই ইয়াতে অকণমান পানী ঢালি দিম আৰু মই টেঙাখিনি ইয়াত ঢালি দিম। আচলতে ভেন্দি টেঙাৰে খালে খুব ধুনীয়া সোৱাদ লাগে। আপোনালোকে বাৰু বনাই নবনাই মই নাজানো, কিন্তু আমাৰ ঘৰত হ'লে ভেন্দি টেঙাখন সকলোৰে প্ৰিয়, সকলোৱে খাই ভাল পায়। আৰু বিশেষকৈ কোমলীয়া ভেন্দি হ'লে আমি ভাজিয়ে খাওঁ, কিন্তু অকণমান যদি বুঢ়া হয় ভেন্দিটো তেতিয়াহ'লে আমি ভাজি নাখাই এইদৰে আমি টেঙা বনাই খাওঁ। এনেদৰে খালে খুব সোৱাদ হয়। মই কেনেকৈ বনাওঁ আপোনালোকক তাকে দেখুৱাব বিচাৰিছোঁ। আপোনালোকেও কেনেকৈ বনাই সেইটো অৱশ্যে মই নাজানো, কিন্তু মই বনোৱা পদ্ধতিটো আপোনালোকক দেখুৱাব বিচাৰিছোঁ। ভেন্দিখিনি মই ভাজি ল'লোঁ। সিজাৰ কাৰণে অকণমান মই ঢাকনিখন ইয়াতে মাৰি দিম। অকণমান ঢাকনিখন মাৰি দিলোঁ। 2-3 মিনিট সময়ৰ পিছত ইয়াতে ভাজা হৈ যাব। হৈ গ'লে মই তেতিয়া পানী অকণমান ঢালি দিম। ইয়াৰ যিটো বিজলীয়া আঁহ, এই বিজলীয়া আঁহটো ভাজতে নাইকিয়া হ'ব লাগিব, তেতিয়াহে মানে আচল সোৱাদটো উঠিব। প্ৰথমতে এইদৰে ভাজি ভেন্দিখিনি সিজাই ল'ব লাগিব, তাৰপিছত টেঙা ঢালি দিব লাগিব। যদি আপোনালোকে টেঙাটো আগে দিয়ে তেতিয়াহ'লে ভেন্দিখিনি নিসিজিব। সেইকাৰণে আগে টেঙাটো নিদি প্ৰথমতে এনেকৈ ভেন্দিখিনি ভাজি ল'ব লাগিব। ভাজি লোৱাৰ পিছতহে টেঙাটো ঢালি দিব। সম্পূৰ্ণ ভাজা যেতিয়া হ'ব তেতিয়া টেঙাখিনি ঢালি দি দিলে হয়। বহুতে নাজানে, মোক আমাৰ ওচৰৰে তিৰোতা দুজনী সুধিছে, বাইদেউ ভেন্দি টেঙা কেনেকৈ বনায়। মই সেইবাবে তেখেতসকলক দেখুৱাবৰ কাৰণে আজি ভেন্দি টেঙাটো বনাব বিচাৰিছোঁ। বহুতে নাজানে ভেন্দি টেঙা বনাই খাব, আৰু বহুতে জানেও জুতি লগাই খাবলৈ। সিজি অহা নাই আৰু অকণমান সময় মই ঢাকনিখন দি লওঁ। এয়া মোৰ লগতে আমাৰ বিয়নীও আছে। বিয়নীয়ে চাই আছে মই কেনেকৈ ভেন্দি টেঙা বনাইছোঁ। আচলতে বিয়নীহঁতো এইদৰে বনাব নাজানে, বেলেগকৈ বনাই খায়, ভাজি বনাই খায়। টেঙা দি বনাই নেকি টেঙা দি নবনায়। গতিকে আজি মই ইয়াতে বনাই আছোঁ, বিয়নীৰ ওচৰত থিয় হৈ চাই আছে। মইনো কেনেকৈ ভেন্দি টেঙাখন বনালোঁ তাকে চাই আছে।
এয়া এতিয়া ডিজলখিনি নোখোৱা হৈ গ'ল, ভাজা হৈ গ'ল প্ৰায়। এইদৰে মই ভাজি ল'লোঁ। দেখিছে নহয়, ইয়াতে বিজলীয়া আঁচটো এতিয়া নাই। অৱশ্যে ভেন্দিখিনি অকণমান মৰহি গ'লে বেছি ভাল হয়। এতিয়া মৰহি যোৱা নাই, ভাজোঁতে ভাজোঁতে মৰহি যাব, তেতিয়া মানে পানী ঢালি দিলে বেছি ভাল হয়। এতিয়া হ'লে এতিয়া মই ইয়াতে সিজাৰ কাৰণে পানী অকণমান দিম। এইটো সিজি উঠিব, সিজাৰ কাৰণে মই পানী অকণমান দিলোঁ। এয়া মই এতিয়া এই যে টেঙাখিনি আনিছিলোঁ, খুঠি টেঙাখিনি, এই টেঙাখিনি মই ইয়াতে অকণমান পিচি পেলাই হাতেৰে পিচি দিম। দি মানে ৰসটো উঠাৰ কাৰণে, টেঙাটো উঠাৰ কাৰণে অকণমান হাতেৰে এইদৰে মৰহি দিলোঁ। দি মই ইয়াতে ঢালি দিলোঁ টেঙাখিনি। এয়া মই টেঙাখিনি ঢালি দিলোঁ। এতিয়া মই কি কৰিম, এই ইয়াতে এই হেৰিখিনি মই অকণমান জিৰা গুড়া দি ল'ম। আচলতে জিৰাৰ গুড়া দিলে টেঙাৰ আঞ্জাত খাবলৈ বেছি টেষ্ট হয়। এয়া মই জিৰাৰ গুড়া অকণমান দি দিলোঁ। হৈ গ'ল এতিয়া সিজিলে হৈ গ'ল, আৰু বাকী একো দিব লগা নাই, ইয়াতে দি দিলোঁ। আপোনালোকে যদি এইদৰে বনাইছে মোক জনাই দিব, আৰু মই বনোৱাটো আপোনালোকৰ কেনে লাগিল তাকো আপোনালোকে জনাই দিব। আজি মই এইখন আঞ্জা আপোনালোকক বনাই দেখুৱালোঁ। ইয়াৰ পিছত মই যেতিয়া আকৌ নতুন আপোনালোকক আন এখন আঞ্জা বনাই দিম। আচলতে সকলোৱে বনায়, কিন্তু বনোৱাৰ পদ্ধতি সকলোৰে বেলেগ বেলেগ হয়। সেইকাৰণে মই আপোনালোকক দেখুৱাব বিচাৰিছোঁ। আমাৰ বুঢ়া ভেন্দিবিলাক প্ৰায়ভাগ মানুহে পেলাই দিয়ে, কিন্তু মই পেলাই নিদি এইদৰে ইয়াতে টেঙাৰ আঞ্জা বনাই দিলোঁ। আপোনালোকৰ যদি খোৱাও নাই, তেনেহ'লে মই যেনেকৈ বনাইছোঁ এনেদৰে বনাই আপোনালোক খাই চাবচোন কেনেকুৱা লাগে। আজিলৈ এৰিলোঁ, নমস্কাৰ। আপোনালোকৰ যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। নমস্কাৰ।